নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল। আজিৰ এই ভিডিঅ'টিত আমি অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ পাঠ নম্বৰ 17 মানৱ সম্পদ উন্নয়নৰ নিৰ্দেশক আৰু মানৱ সম্পদ উন্নয়নত বৃত্তিমূলক শিক্ষাৰ ভূমিকা এই পাঠটিৰ মূল কথাখিনিৰ লগতে প্ৰশ্নোত্তৰসমূহ আলোচনা কৰোঁ। আমি জানো যে আমাৰ কামত অহা সকলো বস্তুকে আমি সম্পদ বুলি কওঁ। তো সেই হিচাপৰ পৰা মানুহো সম্পদ। এতিয়া আমাৰ যিমানবিলাক সম্পদ আছে, প্ৰাকৃতিক সম্পদবিলাকেই হওক বা আন সম্পদবিলাকেই হওক, কামত অহা যিমানবিলাক বস্তু আছে গোটেই বস্তুবিলাক আমি ব্যৱহাৰৰ উপযোগী কৰি তোলে মানুহে। সেইকাৰণে মানুহকো সম্পদ বুলি কোৱা হয়। কিন্তু সকলো মানুহ সম্পদ হয় নে নহয়? উত্তৰটো হ'ল যে সকলো মানুহ সম্পদ নহয়। এখন দেশত প্ৰাকৃতিক সম্পদ প্ৰচুৰ পৰিমাণে থাকিলে বা জনসংখ্যা বৃদ্ধি হ'লেই দেশৰ উৎপাদন বৃদ্ধি নাপায়। সুস্বাস্থ্যৰ অধিকাৰী হৈ যি ব্যক্তিয়ে শিক্ষা আৰু প্ৰশিক্ষণৰ দ্বাৰা কৌশলী আৰু দক্ষতা সম্পন্ন হৈ উৎপাদনমূলক কামত নিজকে জড়িত কৰে তেওঁকহে মানৱ সম্পদ বুলি কোৱা হয়। এজন বিশেষ প্ৰয়োজন সম্পন্ন মানুহো মানৱ সম্পদ হিচাপে বিবেচিত হ'ব পাৰে যদিহে শিক্ষা বা প্ৰশিক্ষণৰ জৰিয়তে তেওঁ কোনো উৎপাদন কাৰ্যত নিয়োজিত হয়। তো উৎপাদনৰ 4টা মূল উপাদান আছে, সেয়া হ'ল ভূমি, শ্ৰম, মূলধন আৰু সংগঠন। যিমানেই মানৱ সম্পদৰ উন্নয়ন হয় সিমানেই দেশে উৎপাদন কাৰ্যত সফলতা লাভ কৰে আৰু ৰাষ্ট্ৰীয় আয় বৃদ্ধি পায়। মানৱ সম্পদ উন্নয়নৰ মূল চালিকা শক্তি হৈছে স্বাস্থ্য, উপযুক্ত শিক্ষা আৰু সেইবাবে আমাৰ দেশৰ চৰকাৰে স্বাস্থ্য খণ্ডত গুৰুত্ব আৰোপ কৰিছে। বিভিন্ন ধৰণৰ উন্নয়নমূলক আঁচনি ব্যৱস্থা কৰিছে। চৰকাৰে প্ৰৱৰ্তন কৰা আধুনিক আৰু বিজ্ঞানসন্মত শিক্ষা ব্যৱস্থা, স্বাস্থ্য নীতি, বিভিন্ন আঁচনি, জলপানীৰ ব্যৱস্থা, উন্নতমানৰ প্ৰশিক্ষণ, তাৰ লগতে বিভিন্ন সা সুবিধাৰ ফলত বৰ্তমান দেশৰ মানৱ সম্পদ উন্নয়নৰ দিশটো যথেষ্ট সবল হৈছে। এনে কিছুমান দিশ আছে যিবোৰ দিশ লক্ষ্য কৰিলে দেশ এখনৰ মানৱ সম্পদ উন্নয়নৰ আভাস পোৱা যায় আৰু সেই উন্নয়নৰ দিশসমূহক মানৱ সম্পদ উন্নয়নৰ নিৰ্দেশক বুলি কোৱা হয়। এতিয়া মানৱ সম্পদ উন্নয়নৰ কিছুমান উল্লেখযোগ্য নিৰ্দেশক হ'ল শিক্ষাৰ হাৰ, জীৱনৰ প্ৰত্যাশা, জন্মকালীন শিশুৰ মৃত্যুৰ হাৰ, জনমূৰি আয়, বিদ্যালয়ত নামভৰ্তি আৰু বিদ্যালয় এৰাৰ হাৰ, প্ৰতিষেধক টীকাকৰণৰ হাৰ আদি। শিক্ষাৰ হাৰ অৰ্থাৎ গুণগত শিক্ষা হ'ল মানৱ সম্পদ উন্নয়নৰ মূল কাৰক। এতিয়া যিবিলাক দেশত শিক্ষিতৰ হাৰ বেছি সেইবিলাক দেশৰ মানৱ সম্পদৰ মানুহ উন্নত। উদাহৰণস্বৰূপে ইংলেণ্ড, জাপান, আমেৰিকা সেইবিলাক দেশত আমাৰ ভাৰতবৰ্ষতকৈ শিক্ষিতৰ হাৰ বেছি আৰু তেওঁলোকৰ মানৱ সম্পদো আমাতকৈ বেছি আৰু সেই হিচাপে তেওঁলোক যথেষ্ট আমাতকৈ উন্নত দেশ। এতিয়া জীৱনৰ প্ৰত্যাশা মানে হ'ল এজন মানুহ কিমান বছৰ সুস্থ সবলভাৱে জীয়াই থাকে সেইটোকে কোৱা হয় জীৱনৰ প্ৰত্যাশা। গতিকে এজন মানুহ যিমান সুস্থ সবলভাৱে জীয়াই থাকিব, যিমান দিন জীয়াই থাকিব, যিমান সুস্থ হৈ থাকিব, যিমান সবল হৈ থাকিব, তেওঁ সিমানে মানৱ সম্পদ হিচাপে ভালদৰে কাম কৰি দেশৰ উন্নয়নত অৰিহণা যোগাব পাৰিব। জনমূৰি আয় দেশ এখনৰ মুঠ যিমান ৰাষ্ট্ৰীয় আয় হয় সেই মুঠ ৰাষ্ট্ৰীয় আয়ক মুঠ জনসংখ্যাৰে হৰণ কৰি দিলে ভাগত যিমানকৈ পৰে সেই তাকে জনমূৰি আয় বুলি কোৱা হয়। গতিকে জনমূৰি আয় যদি কম হয় তেতিয়াহ'লে সেই দেশৰ উন্নয়নৰ পৰিমাণটো কম আৰু জনমূৰি আয় যিমানে বেছি হ'ব সেই দেশৰ সিমানে উন্নতি হ'ব। ঠিক তেনেকৈ আমি জন্ম হওঁতেই শিশুৰ মৃত্যুৰ হাৰ কমাব পাৰিব লাগিব। বিদ্যালয় যদি সুশিক্ষা ল'বলৈ হয় তেতিয়াহ'লে বিদ্যালয়লৈ গৈ শিশুৱে স্কুল এৰাৰ যিটো মানসিকতা সেইটো আমি এৰুৱাব পাৰিব লাগিব। বিদ্যালয়ত নামভৰ্তি কৰাৰ সংখ্যাটো বাঢ়িব লাগিব। যদি ছাত্ৰ ছাত্ৰী বা ল'ৰা ছোৱালীয়ে স্কুলত নামেই ভৰ্তি নকৰে বা নাম ভৰ্তি কৰিয়ে যদি স্কুল এৰিয়েই দিয়ে তেতিয়াহ'লে শিক্ষা সম্পূৰ্ণ নহ'ব। গতিকে বিদ্যালয়ত ভৰ্তি আৰু বিদ্যালয় এৰাৰ যিটো হাৰ সেইটো আমি কমাব লাগিব। বিদ্যালয়ত নামভৰ্তিৰ সংখ্যাটো বঢ়াব পাৰিব লাগিব আৰু জন্ম হওঁতেই শিশুৰ যিটো মৃত্যুৰ হাৰ সেইটো কমাব পাৰিব লাগিব। সিও হ'ল মানৱ সম্পদ উন্নয়নৰ নিৰ্দেশক। প্ৰতিষেধক টীকাকৰণৰ হাৰ বিভিন্ন ধৰণৰ আজিকালি বেমাৰ আজাৰ ওলাইছে। সেই বেমাৰ আজাৰবিলাকে যাতে মানুহৰ জীৱন বিপদগ্ৰস্ত কৰিব নোৱাৰে, মানুহ সুস্থ সবলভাৱে জীয়াই থাকিব পাৰে, সেই বেমাৰে যাতে আক্ৰমণ কৰিব নোৱাৰে, গতিকে সেইবিলাকৰ প্ৰতিষেধক টীকা দিয়াটো চৰকাৰৰ দায়িত্ব আৰু চৰকাৰে সেই প্ৰতিষেধক টীকা সময়ে প্ৰদান কৰি মানুহক সুসম্পদ হিচাপে গঢ় দিয়াত সহায় কৰে। এতিয়া বৰ্তমানেও যিহেতু ক'ভিড মহামাৰী চলি আছে, মানুহ ঘৰৰ পৰা ওলাব নোৱাৰা পৰিৱেশ, কিন্তু ইয়াতো এই মহামাৰী যাতে নিয়ন্ত্ৰণ কৰিব পাৰি, এই মহামাৰীৰ লগত যুদ্ধ কৰি মানুহক উপযুক্ত সম্পদ হিচাপে গঢ়ি তোলাত সহায় কৰিব পাৰি, তাৰ বাবে ইতিমধ্যে ভেকচিন দিয়াৰ কথা তোমালোকে শুনিছা বা সকলোৱে ভেকচিন লৈছে। এতিয়া স্কুলত গৈ পেলাই আমি যিবিলাক শিক্ষা লওঁ সেইবিলাক হ'ল আনুষ্ঠানিক শিক্ষা। কিন্তু এই আনুষ্ঠানিক শিক্ষাৰ উপৰিও এনে কিছুমান শিক্ষা আছে যিবিলাক শিক্ষাৰ দ্বাৰা উপাৰ্জনৰ পথ মুকলি কৰিব পাৰি। এনেধৰণৰ শিক্ষাক বৃত্তিমূলক শিক্ষা বুলি কোৱা হয়। এতিয়া বৃত্তিমূলক শিক্ষাই মানৱ সম্পদ উন্নয়নত বিশেষ ভূমিকা পালন কৰে।
যদি মানুহৰ উপাৰ্জন নাথাকে তেতিয়াহ'লে দৰিদ্ৰতা বৃদ্ধি পায়। দৰিদ্ৰতাই মানৱ সম্পদ উন্নয়নত বাধাৰ সৃষ্টি কৰে। এতিয়া উচ্চ শিক্ষা গ্ৰহণ কৰাৰ পিছতো চৰকাৰে সকলো শিক্ষিত ব্যক্তিকে চাকৰি যোগান ধৰাটো কিন্তু সম্ভৱ নহয়। সেইকাৰণে চাকৰিৰ বিকল্প হিচাপে আন কিছুমান কাম কৰি পেলাই এজন মানুহে নিজৰ জীৱিকা উলিয়াবলগীয়া হয় বা উপাৰ্জন কৰিবলগীয়া হয়। এজন মানুহে নিজৰ জীৱিকাৰ কাৰণে যি কাম কৰে তাকেই কি বুলি কোৱা হয়? বৃত্তি বুলি কোৱা হয়। এতিয়া কোনো এজন মানুহে যদি কাপোৰ চিলাই দৰ্জী হিচাপে কাম কৰি জীৱিকা অৰ্জন কৰিছে, সেইটোৱে হ'ল তেওঁৰ বৃত্তি। আজিকালি দেশ উন্নতি হোৱাৰ লগে লগে বিভিন্ন বৃত্তিবিলাকো বৃদ্ধি পাইছে। ধৰা আমাৰ ঘৰবিলাকত যদি সকলোৰে ঘৰত টিভি আছে, টিভিবিলাকৰ কেতিয়াবা DTH এইবিলাকে কাম নকৰা হয়, সেইবিলাক কাম কৰিবলৈ আমি কিছুমান ল'ৰা থাকে, এই ল'ৰাবিলাকক মাতি তাৰ বিনিময়ত আমি পইচা দিব লাগে। গতিকে সেই কামবিলাক যিবিলাক ল'ৰাই কৰে, ধৰা আমাৰ টিভিবিলাকত যেতিয়া চেনেলে নধৰা হয় তেতিয়াতো সেই চেনেলটো আমি মিলাব নোৱাৰোঁ, কোনোবা নিৰ্দিষ্ট ল'ৰা আমি মাতি আনিবলগীয়া হয়, তেওঁলোকে আহি চেনেলটো মিলাই থৈ যায়। তেওঁলোকে যিমান কম সময়ৰ ভিতৰত মিলাব পাৰে, আমিতো গোটেই দিনটো লাগি থাকিলেও নোৱাৰোঁ। গতিকে তেওঁলোকে কম সময়ৰ ভিতৰত মিলাই দিয়ে আৰু তাৰ বিনিময়ত তেওঁলোকে পইচা দিয়ে। গতিকে সেইটোতো তেওঁলোকৰ কাৰণে এটা কি হ'ল? বৃত্তি হ'ল। এই বৃত্তিমূলক শিক্ষাই মানুহক অকল উপাৰ্জনক্ষমেই নকৰে, তাৰ লগে লগে দেশৰ নিবনুৱা সমস্যা লাঘৱ কৰি স্বনিয়োজনৰ পথ মুকলি হোৱাত সহায় কৰে। মানুহক আৰ্থিকভাৱে আত্মনিৰ্ভৰশীল কৰাত বৃত্তিমূলক শিক্ষাই সবল ভূমিকা লয়। সেয়েহে আমাৰ চৰকাৰে বৰ্তমান এই শিক্ষাৰ প্ৰসাৰৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্ব প্ৰদান কৰিছে। এইখিনিয়ে হ'ল এই পাঠটিৰ মূল কথা। এতিয়া আমি অনুশীলনীৰ প্ৰশ্নোত্তৰসমূহ চমুকৈ আলোচনা কৰোঁ। এতিয়া অনুশীলনী 1 প্ৰশ্ন চমু উত্তৰ দিয়া। ক সুধিছে মানৱ সম্পদ কাক বোলে? উত্তৰ হ'ব সুস্বাস্থ্যৰ অধিকাৰী যি ব্যক্তিয়ে শিক্ষা আৰু প্ৰশিক্ষণৰ দ্বাৰা কৌশলী আৰু দক্ষতা সম্পন্ন হৈ উৎপাদনমূলক কামত নিজকে জড়িত কৰে তেওঁকেই মানৱ সম্পদ বোলে। খ প্ৰশ্ন দেশৰ উৎপাদন কাৰ্যত কোনে অংশগ্ৰহণ কৰিব পাৰে? দেশৰ উৎপাদন কাৰ্যত মানৱ সম্পদে অংশগ্ৰহণ কৰিব পাৰে। গ মানৱ সম্পদ উন্নয়নৰ নিৰ্দেশক মানে কি? উত্তৰ যিবোৰ দিশ লক্ষ্য কৰিলে দেশ এখনৰ মানৱ সম্পদ উন্নয়নৰ আভাস পোৱা যায় সেইবোৰেই হ'ল মানৱ সম্পদ উন্নয়নৰ নিৰ্দেশক। এতিয়া ঘ সুধিছে বৃত্তিমূলক শিক্ষা কাক বোলে? উত্তৰ হ'ব যি শিক্ষাৰ দ্বাৰা মানুহৰ উপাৰ্জনৰ পথ মুকলি হয় তাকে বৃত্তিমূলক শিক্ষা বোলে। ঙ সুধিছে মানৱ সম্পদৰ মূল চালিকা শক্তি কি? মানৱ সম্পদ উন্নয়নৰ মূল চালিকা শক্তি হৈছে স্বাস্থ্য, উপযুক্ত শিক্ষা আৰু প্ৰশিক্ষণ। 2 নম্বৰ ক প্ৰশ্ন মানৱ সম্পদ উন্নয়নৰ বাবে ল'বলগীয়া ব্যৱস্থাৱলী আলোচনা কৰা। এতিয়া মানৱ সম্পদ উন্নয়নৰ বাবে ল'বলগীয়া ব্যৱস্থাৱলী, মানৱ সম্পদ উন্নয়নৰ ক্ষেত্ৰত মূল শক্তি হৈছে স্বাস্থ্য, উপযুক্ত শিক্ষা আৰু প্ৰশিক্ষণ। সুস্বাস্থ্যৰ অধিকাৰী নহ'লে এজন লোকে প্ৰকৃত মানৱ সম্পদ হিচাপে কাম কৰিব নোৱাৰে। উপযুক্ত শিক্ষা আৰু নিৰ্দিষ্ট বিষয়ৰ উপযুক্ত প্ৰশিক্ষণ অবিহনে মানৱ সম্পদৰ উন্নয়ন সম্ভৱ নহয়। উপযুক্ত শিক্ষা আৰু উপযুক্ত প্ৰশিক্ষণে মানুহক পৰিপক্ক কৰি তোলে। গতিকে আধুনিক বিজ্ঞানসন্মত শিক্ষা ব্যৱস্থা, উন্নত স্বাস্থ্য নীতি, বিভিন্ন উন্নয়নমূলক আঁচনি, উন্নত মানৰ প্ৰশিক্ষণৰ লগতে অন্যান্য সা সুবিধাসমূহৰ দ্বাৰা মানৱ সম্পদ বিকশিত কৰিব পৰা যায়। খ আছে মানৱ সম্পদ উন্নয়নৰ নিৰ্দেশকসমূহ। মানৱ সম্পদ উন্নয়নৰ নিৰ্দেশকসমূহ হ'ল শিক্ষাৰ হাৰ, জীৱনৰ প্ৰত্যাশা, জন্মকালীন শিশুৰ মৃত্যুৰ হাৰ, জনমূৰি আয়, বিদ্যালয়ত নামভৰ্তি আৰু বিদ্যালয় এৰাৰ হাৰ, প্ৰতিষেধক টীকাকৰণৰ হাৰ আদি। আৰু এই বিষয়ে অকণমান আমি প্ৰথমতে যেতিয়া পাঠৰ সাৰাংশ আলোচনা কৰিছোঁ তাত এই কথাখিনি আলোচনা কৰিছোঁ। গতিকে সেইখিনি কথা শুনি তোমালোকে এই উত্তৰটো নিজেই লিখিব পাৰিবা অকণমান বহলাই। গ হ'ল মানৱ সম্পদ উন্নয়ন আৰু বৃত্তিমূলক শিক্ষাৰ মাজত থকা সম্পৰ্ক। এতিয়া মানৱ সম্পদ হ'ল যিবিলাক মানুহ উৎপাদনমুখী কামৰ সৈতে জড়িত, আৰু বৃত্তিমূলক শিক্ষা হ'ল যাৰ জৰিয়তে উপাৰ্জনৰ পথ মুকলি কৰিব পাৰি, অৰ্থাৎ উৎপাদনমুখী কামত অংশ ল'ব পাৰি। এতিয়া কৰ্মসংস্থাপনৰ যদি অভাৱ হয়, তেতিয়া অভাৱ হ'লে মানুহৰ আয়ৰ উৎস নাথাকে, ফলত দৰিদ্ৰতা বাঢ়ে আৰু দৰিদ্ৰতাই মানৱ সম্পদ উন্নয়নত বাধাৰ সৃষ্টি কৰে। কিন্তু বৃত্তিমূলক শিক্ষাৰ জৰিয়তে বৃত্তিমূলক শিক্ষা লৈ সেই শিক্ষা কামত প্ৰয়োগ কৰি তাৰ দ্বাৰা উন্নয়ন সাধিব পাৰি, উপাৰ্জন কৰিব পাৰি। গতিকে উপাৰ্জন হোৱা মানেই দৰিদ্ৰতা দূৰ হ'ব, আৰু দৰিদ্ৰতা যেতিয়া দূৰ হ'ব তেতিয়াহ'লে মানৱ সম্পদ উন্নয়নত ই আৰু বাধাৰ সৃষ্টি কৰিব নোৱাৰিব। গতিকে মানৱ সম্পদ উন্নয়ন আৰু বৃত্তিমূলক শিক্ষাৰ মাজত সম্পৰ্ক আছে। ঘ সুধিছে বৃত্তিমূলক শিক্ষাই কিদৰে নিবনুৱা সমস্যা লাঘৱ কৰাত সহায় কৰে?
এতিয়া নিবনুৱা মানেনো কি? তেওঁ উচ্চ শিক্ষাৰে শিক্ষিত হৈ উপযুক্ত শিক্ষা লৈ তাৰপিছত যেতিয়া তেওঁ কোনো চাকৰি বাকৰি নাপায়, কোনো কাম নকৰাকৈ থাকে, তেওঁকেই কি বুলি কোৱা হয়? নিবনুৱা বুলি কোৱা হয়। কিন্তু পঢ়িলেই যে চাকৰি দিব পাৰিব, আজিকালি চৰকাৰতো তেনেকুৱা নহয়। এখন দেশত বা এখন চৰকাৰৰ হাতত উপযুক্ত মানে এটা নিৰ্দিষ্ট পৰিমাণৰ চাকৰি থাকে, গতিকে সকলো লোককে চাকৰি দিয়াটো সম্ভৱ নহ'বও পাৰে। গতিকে শিক্ষা ল'লেই যে অকল চাকৰি পাব লাগিব তেনেকুৱা ধৰণৰ কথা নহয়। গতিকে আনুষ্ঠানিক শিক্ষাৰ বাহিৰে আন কিছুমান বৃত্তিমূলক শিক্ষা লৈ, বৃত্তিমূলক শিক্ষা ইতিমধ্যে আমি আলোচনা কৰি আছোঁ যে যাৰ জৰিয়তে উপাৰ্জন কৰিব পাৰি। গতিকে বৃত্তিমূলক শিক্ষা লৈ তাত নিজকে জড়িত কৰি উপাৰ্জন কৰিব পাৰি, আৰু উপাৰ্জন যেতিয়া নিজেই কৰিব পৰা হ'ব তেতিয়াহ'লে নিবনুৱাৰ সংখ্যা হ্ৰাস পাব। 3 নম্বৰ আছে শুদ্ধ অশুদ্ধ নিৰ্ণয় কৰা। ক, প্ৰাকৃতিক সম্পদৰ বৃদ্ধি হ'লেই দেশৰ উৎপাদন বৃদ্ধি হয়। এইটো অশুদ্ধ। প্ৰাকৃতিক সম্পদৰ বৃদ্ধি হ'লেই দেশৰ উৎপাদন বৃদ্ধি নহয়, তাক আমি বিভিন্ন কামত খটুৱাব পাৰিব লাগিব, তেতিয়াহে উৎপাদন বৃদ্ধি হ'ব। এই প্ৰথমৰটো অশুদ্ধ। খ, মানুহ মাত্ৰেই মানৱ সম্পদ নহয়। এইটো শুদ্ধ কথা। মানুহ হ'লেই মানৱ সম্পদ নহয়। মানৱ সম্পদ হ'বলৈ হ'লে তেওঁ উপযুক্ত শিক্ষাৰ জৰিয়তে নিজকে উৎপাদনমুখী কামত ব্যৱহাৰ কৰিব পাৰিব লাগিব, খটুৱাব পাৰিব লাগিব, তেতিয়াহে সম্পদ হ'ব। গতিকে মানুহ মাত্ৰেই মানৱ সম্পদ নহয়, ই শুদ্ধ। গ, জনসংখ্যা বৃদ্ধিয়ে মানৱ সম্পদৰ বৃদ্ধি হোৱা নুবুজায়। এইটো শুদ্ধ কথা যে জনসংখ্যা বাঢ়িলেই মানৱ সম্পদ বৃদ্ধি নহয়। ঘ, উচ্চ জীৱন প্ৰত্যাশাই অনুন্নত মানৱ সম্পদক সূচায়। এইটো অশুদ্ধ। উচ্চ জীৱন প্ৰত্যাশা যেতিয়া উচ্চ হ'ব, মানৱ সম্পদো উন্নত হ'ব। ৰাষ্ট্ৰীয় আয়ৰ বৃদ্ধিয়ে দেশ এখন স্বাৱলম্বী হোৱাত সহায় কৰে। এইটো শুদ্ধ কথা। ৰাষ্ট্ৰীয় আয় যিমান বৃদ্ধি পাব সিমানে দেশখন স্বাৱলম্বী হোৱাত সহায় হয়। প্ৰথম আছে জন্মকালীন শিশুৰ মৃত্যুৰ হাৰে মানৱ সম্পদ উন্নয়নত বাধাৰ সৃষ্টি কৰে। এইটো শুদ্ধ। জন্মকালীন শিশুৰ মৃত্যুৰ হাৰে মানৱ সম্পদ উন্নয়নত বাধাৰ সৃষ্টি কৰে। 4 নম্বৰ খালী ঠাই পূৰ কৰা। ক, এখন দেশৰ উৎপাদন প্ৰক্ৰিয়াৰ এক অন্যতম কাৰক হ'ল খালী ঠাই আছে, ইয়াত হ'ব শ্ৰম। য'ত অংশগ্ৰহণ কৰিব পাৰে একমাত্ৰ খালী ঠাই আছে, ইয়াত হ'ব মানুহে। এখন দেশৰ উৎপাদন প্ৰক্ৰিয়াৰ এক অন্যতম কাৰক হ'ল শ্ৰম, য'ত অংশগ্ৰহণ কৰিব পাৰে একমাত্ৰ মানুহে। খ আছে খালী ঠাই আয়ৰ বৃদ্ধিয়ে দেশ এখন খালী ঠাই হোৱাত সহায় কৰে। এইটো উত্তৰটো হ'ব ৰাষ্ট্ৰীয় আয়ৰ বৃদ্ধিয়ে দেশ এখন স্বাৱলম্বী হোৱাত সহায় কৰে। গ আছে উচ্চ শিক্ষা গ্ৰহণ কৰাৰ পিছত খালী ঠাই আছে, সকলো শিক্ষিত ব্যক্তিকে খালী ঠাই যোগান ধৰাটো সম্ভৱ নহয়। প্ৰথমৰ খালী ঠাইটোত হ'ব চৰকাৰে, দ্বিতীয় খালী ঠাইটোত হ'ব চাকৰি। মানে উচ্চ শিক্ষা গ্ৰহণ কৰাৰ পিছত চৰকাৰে সকলো শিক্ষিত ব্যক্তিকে চাকৰি যোগান ধৰাটো সম্ভৱ নহয়। ঘ আছে খালী ঠাই শিক্ষা মানৱ সম্পদ উন্নয়নৰ খালী ঠাই সপোন। গুণগত শিক্ষা হ'ব। গুণগত শিক্ষা মানৱ সম্পদ উন্নয়নৰ প্ৰাথমিক সপোন। আছে বৃত্তিমূলক শিক্ষাই মানুহক অকল খালী ঠাই নকৰে, তাৰ লগে লগে দেশৰ নিবনুৱা সমস্যা লাঘৱ কৰি এটা খালী ঠাই পথ মুকলি হোৱাত সহায় কৰে। ইয়াৰ প্ৰথমটো খালী ঠাইত হ'ব উপাৰ্জনক্ষমেই, দ্বিতীয় খালী ঠাইটোত হ'ব স্বনিয়োজনৰ। অৰ্থাৎ বৃত্তিমূলক শিক্ষাই মানুহক অকল উপাৰ্জনক্ষমেই নকৰে, তাৰ লগে লগে দেশৰ নিবনুৱা সমস্যা লাঘৱ কৰি স্বনিয়োজনৰ পথ মুকলি হোৱাত সহায় কৰে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এই ভিডিঅ'টিত আমি ইমানেই আলোচনা কৰিলোঁ। যদি ভিডিঅ'টি চাই ভাল পালা, তোমালোকৰ কামত আহে, তেনেহ'লে অনুগ্ৰহ কৰি মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিবা। ধন্যবাদ।